নমস্কাৰ আমি বিয়া খাই আজি বিয়া হেই আমাৰ হেল্ল' এভৰিৱান আনিটি ভ্লগলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ এইফালে দেখিছে নহয় ৰাতিপুৱাই মই এগালমান চব্জি লৈ লৈছোঁ আচলতে মই ৰুটি বনাই আছোঁ আৰু মোৰ খাবলৈ মন গ'ল ভেজ ৰোল আৰু ভেজ ৰোল যেহেতুকে মোৰ খাবলৈ মন গ'ল সেইটো কাৰণে ভাবিলোঁ ৰুটিটো বনাইছোঁৱে লগতে ভেজখিনি অকণমান চটে কৰি দিলে আমি ধুনীয়াকৈ ৰোলটো বনাব পাৰিম আৰু ভেজ ৰোল বনাবলৈ তেনেই ইজি ৰোল বোলা বস্তুটোৱে বনাবলৈ তেনেই ইজি হৈ যায় বাকী চবৰে কাৰণে ৰুটি বনাইছোঁ মই আৰু ভাইটিয়ে মানে চাহিলে আমি খাম ৰোল তো এইফালে ৰুটি সেকি আছোঁ আৰু লগতে এইফালে কেৰাহীখনত অকণমান তেল দিছোঁ দি মই ইয়াতে এই চব্জিখিনি যে কাটি লোৱা আছে মই মানে কেঁচাকৈ খোৱাতকৈ অকণমান এনেকৈ ভাজি ল'লে খাই ভাল পাওঁ ৰোলতো আৰু কেঁচাকৈ খালে গেছো হয় ন সেইকাৰণে আৰু এই চাওক এতিয়া মই পিঁয়াজ আৰু গাজৰ আৰু এইফালে বন্ধাকবি এই গোটেইকেইটা বস্তু মই এনেকৈ দি দিছোঁ একেলগে আৰু ইয়াতে একো বেলেগ নিদিওঁ অকল নিমখ অকণমান দিম যাতে বস্তুখিনি ভালকৈ সিজে আৰু নিমখৰ যাতে কমিটো নহয় এতিয়া গোটেইখিনি চব্জি ইয়াতে মই দি দিছোঁ দি ইয়াতে মই নিমখ দি ভালদৰে লৰাই অকণমান টাইম ঢাকোনখন লগাই দিম কাৰণ এইটো বহুত বেছি সিজাব দৰকাৰ নাই এনেই অকণমান গৰম কৰিলে হ'ল বুলি ক'ব পাৰি আৰু একেবাৰে কেঁচা খোৱাতকৈ এনেকৈ খালে গেছে নধৰে কেপচিকাম নাছিলে মোৰ ওচৰত যোনটো ৰোল বা এনেকুৱা চাওমিনৰ মেইন ইনগ্ৰিডিয়েণ্ট হৈ যায় তো সেইটো কাৰণে বোলো এনেকৈয়ে বনাই দিওঁ আৰু এইখিনি এতিয়া হৈ গ'ল পানী হৈ আছে অকণমান পানীটো শুকাব গ'লে বেছি সিজি যাব যে সেইটো কাৰণে বেছিকৈ পানী শুকোৱা নাই আৰু শেষত অকণমান দি দিছোঁ মই জালুকৰ গুড়াখন দিলে খাবলৈ ভাল হয় আৰু মই সেইখিনি কৰি থাকোঁতে হাজবেণ্ড আহি পাই গ'ল আৰু হাজবেণ্ডে ক'লে এতিয়া মই বনাই দিম মইতো ভালেই পালোঁ কাৰণ হাজবেণ্ডেতো ৰোল বনোৱাত এক্সপাৰ্ট বহুত টেষ্টি ৰোল বনায় এতিয়া বাৰু এনেকৈ বস্তুবোৰ নায়েই তথাপিতো যিকেইটা বস্তু ঘৰত এভেইলেবল আছে সেইকেইটাতেই বনাই দিব আৰু এইফালে এটা কণী লৈ লৈছে ফেটি লৈছে কণীটো তাৰপিছত এতিয়া কণীটো অমলেট কৰি ল'ব তাতে যেনেকৈ ৰোল বনায় আৰু তেনেকুৱা ধৰণে বনাই দিব মই গোটেই প্ৰচেছটো আপোনালোকক দেখাই দিছোঁ আৰু টাৱাত এতিয়া তেলখিনি দি গোটেইখন তেল কৰি লৈছে যাতে লাগি নধৰে মানে কণীটো আৰু এতিয়া দি দিছে ফেটি লোৱা কণীটো আৰু দি অকণমান বহলাইও দিব এয়া চাওক দেখিছে নহয় চবফালে এনেকৈ বহলাই দিছে হাজবেণ্ডক অহা দেখিছে ইমানেই ভাল পালোঁ নহয় বোলো ভালেই হ'ল আৰু অকণমান টেষ্টি ৰোল খাবলৈ পাম আৰু এতিয়া মই আৰু এতিয়া ৰুটিখন ওপৰত দি দিছে আৰু এটা কথা ৰোল খাবলৈ যিহেতু ৰুটি বনাইছোঁ অকণমান ডাঠকৈ বনাইছোঁ বাকী ঘৰৰ সকলোৰে কাৰণে বনাইছোঁ অকণমান পাতলাকৈ আমাৰ কাৰণে বনাইছোঁ ডাঠকৈ আৰু এতিয়া দেখিছে নহয় হৈ গ'ল ইটো চাইডে অকণমান সেকি লৈছে আৰু এতিয়া এইখন নমাই দিব এতিয়া কণীটো লাগি ধৰিলে ৰুটিটোৰ লগত আৰু এতিয়া দি দিছে অকণমান টমেটো কেচাপ আৰু এইখিনিও গোটেই এনেকৈ হাতা এখন দি চবতে মিলাই দিছে মানে গোটেই কণীটোত লগাকৈ বহলাই দিছে আৰু তাৰপিছত ইয়াতে দিব মোৰ ফেভৰেট মেয়নিজ কোনে খাই ভাল পায় ক'ব দেই মই পকৰীৰ লগত হওক ফ্ৰেঞ্চ ফ্ৰাইজ লগত হওক যিকোনো ফ্ৰাইজৰ লগতে মই মেয়নিজ খাই খুবেই ভাল পাওঁ আৰু হাজবেণ্ডক মেয়নিজ দিওঁতে কৈছোঁ অকণমান সৰহকৈ দিয়া বোলো কিনো কঞ্জুচি কৰিছা আকৌ অকণমান দি দিছে দি এনেদৰে হেৰি কৰি দিছে আৰু মিলাই দিছে গোটেই ৰুটিটোতে আৰু এতিয়া যে মোৰ এইটো যে ৰোল বনাই আছে মই যে ভিডিঅ' মানে ভইচ অভাৰ দি আছোঁ তেতিয়া মোৰ আকৌ চিকেন ৰোল খাবলৈ মন গৈছে এনেকৈ চিকেনটো পূৰা মেয়নিজতে মানে ডুবাই পেলি তেনেকুৱা টাইপত ক'ব লাগিব সেইটো হাজবেণ্ডক যে তেনেকৈও খাম বুলি আৰু এতিয়া মই কৈছোঁ চব্জি যিমান আছে চব মোকেই দি দিয়া বেছিকৈ তেতিয়া মানে মোৰ চব্জিখিনিও খাই দিয়া হ'ব ন ৰোলৰ লগতে আৰু মোক সেইটো কাৰণে একদম ভৰাই দি দিছে চব্জিখিনি আৰু ওপৰত আৰু অকণমান কেচাপ দি দিলে দি সেইটো ৰোল কৰি দিলে আৰু এইফালে আমাৰ ইজি আৰু কুইক ভেজ ৰোল ৰেডি হৈ গ'ল ঘৰুৱা উপায়েৰে আৰু এতিয়া মোক ধুনীয়াকৈ ছাৰ্ভো কৰি দিব আকৌ দেই এনেকৈ এৰি দিয়া নাই এইফালে চাওক প্লেটত ধুনীয়াকৈ মেয়নিজ চচ দি মোক ছাৰ্ভো কৰি দিছে আৰু মই ৰোল খালোঁ বাকী হাজবেণ্ডে ৰুটি খালে তাৰপিছত এয়া আহি গ'লোঁ মই ঘৰলৈ আৰু এই পাটৰ কাপোৰখিনি যে উলিয়াই লৈছোঁ তাৰমানে আজি এখন বিয়া আছে তাকে ডিচাইড কৰিছোঁ যে কোনযোৰ পিন্ধি যাম মই এতিয়া তো এতিয়া মই আহি গ'লোঁ ঘৰলৈ কাপোৰ চাবলৈ কাৰণে মানে আজি বিয়াখন আছে সেইটো কাৰণে কি পিন্ধি যাম কাপোৰ নিবলৈ এতিয়া মোৰ গাত মানে হোৱাটোহে কথা ব্লাউজবোৰ দিনেতো শকতে হৈ গৈ আছোঁ যোনযোৰ কাপোৰে ব্লাউজটো মোলে খাই সেইটোৱে পিন্ধি যাম আৰু তাকে সেয়া এতিয়া মই কাপোৰখিনি উলিয়াই লৈছোঁ আৰু ডিচাইড কৰি আছোঁ এযোৰ মোলে এযোৰ মালে দুযোৰ নিব লাগিব কোনযোৰ নিও চাই আছোঁ পাটকো পিন্ধি যাম বুলি ভাবিছোঁ এইবিলাক মেখেলা চাদৰ আছিলে কিন্তু পাটৰ এযোৰে পিন্ধি যাওঁ বোলো এইযোৰ পিন্ধিম বুলি ভাবিছোঁ এইযোৰ নহ'লে এইযোৰ পিন্ধিম চাওঁ কোনযোৰৰ ব্লাউজটো গাত হয় সেইযোৰ পিন্ধিম আৰু এই বগাযোৰ মেইন ছেটযোৰ ব্লাউজটো মোৰ গাত নোহোৱা হৈ থাকিলে আৰু সেইদিনাটো মই হাজবেণ্ডৰ কাৰণে একো গিফ্ট ল'ব নাপালোৱেই তাৰমানে পচন্দ নহ'লে আমাৰ চাৰিআলিতে এখন দোকান আছে সেইখনত সোমালোঁ ঘৰৰ পৰা আহোঁতে আৰু এইটো জেকেট পচন্দ হ'ল
তো হাজবেণ্ডক মই এইটো কিনি দিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। জেকেটটো হাজবেণ্ডৰ পচন্দ, মোৰ পিছে ভালেই লাগিছে। আৰু ওচৰতে দোকানখন থাকি যদি ভাল বস্তু এটা পাওঁ বেলেগত যাবনো কি দৰকাৰ ন, তো সেইটো কাৰণে ওচৰৰ পৰাই কিনিলোঁ। আৰু এয়া একেবাৰে গধূলি সময়, কাৰণ মই যিহেতু বিয়া খাবলৈ যাম, নামাজ কোৰাণ 10-20 চবখিনি আজৰি কৰি লৈছোঁ, নহ'লে থাকি যাব ন, আহিটো মন নাযাব। আৰু এইফালে একদম মগৰিবৰ নামাজ পঢ়ি উঠি মই চিধা লাগি গৈছোঁ কাপোৰ ইস্ত্ৰি কৰাত। এইযোৰ আম্মা কাপোৰযোৰ কৰি আছোঁ, মোৰযোৰ কৰিলোঁ, কাৰণ ইস্ত্ৰি নকৰিলে কাপোৰ মানে ভাল নালাগে ন, ফিটিং নালাগে পিন্ধিলে। কিন্তু এই ইস্ত্ৰিবোৰ যে ইমান কামতে নাই, অকণ ভাৰী ইস্ত্ৰি হ'ব লাগে, তেতিয়া বেছি ভালকৈ মোৰ মতে হয় নেকি ইস্ত্ৰিটো। তো এতিয়া এইবোৰ কাপোৰ কানি ইস্ত্ৰি কৰি থলোঁ, আমি ওলাই লওঁ এতিয়া আম্মাই মই। আৰু এইবোৰ মই মেকআপৰ খুলিছোঁ বক্সটো মোৰ, আমি ওলাওঁ হা, 1 ঘণ্টাত হৈ যাব। চুহা আহিলে হ'ল খালি কাপোৰ পিন্ধাবলৈ মোক গাব দিয়া অকণমান ক্ৰীম অকণ ভালকৈ তাইক। বিয়া খাবলৈ যাবা আকৌ ৰ'বা বোলে। নতুন কাপোৰ কানি পিন্ধি ৰেডি, ল'ৰা বাৰ্থডে বয়, আজিয়ে বাৰ্থডে কাপোৰ পিন্ধি ৰেডি। এইফালে আম্মা ৰেডি, এইফালে আমাৰ ভাইটি ৰেডি হৈ আছে। গ'লোঁ, মই মেকআপটো কৰিলোঁ নিজেই, আৰু আহিছোঁহে মোক বাকী গোটেই সাজপাৰখিনি কৰাই দিলে, নহ'লে মই নোৱাৰোঁ। মেকআপ কৰিবলৈ পৰা নাই, ভাগৰি জুগৰি মোৰ অৱস্থা বেয়া হৈছে। আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব। হা, ব্লেংকেট ওলাবই ঠাণ্ডা, মোৰ অৱস্থা একদম বেয়া। আমাৰ চুলি খোপাৰ ফুল দেখাই দিছোঁ, খোপা বান্ধি দিছে চুহাই। আৰু এতিয়া আমি আহি পাই গ'লোঁ বিয়া ঘৰ। এয়া হৈ গ'ল দৰা কইনা, আৰু এই আম্মাই গিফ্ট দিবলৈ গৈছে। আৰু এইফালে সুস্মিতাই আমাক চিনাকি কৰাই দি আছে। এয়া সুস্মিতা হ'ল মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ডৰ ৱাইফ। পাৰ্পল কালাৰ যে পিন্ধি আছে, তাইৰে আচলতে ককায়েকৰ বিয়া, ৰিচেপশ্যন পাৰ্টি। আৰু এইফালে আণ্টি, তাই শাহুৱেক, এইফালে আংকল আছিলে যে শহুৱেক, মানে ক্ষেমাংকৰৰ মাক দেউতাক। আৰু এইফালে আমি চবেই কথা চথা পাতি আছোঁ, আণ্টিয়ে কিবা কিবি কৈ আছে মোক। তাৰপিছত আমি চিধা আহি গ'লোঁ খোৱাৰ ফালে। তাৰমানে ইমানেই বেছি আইটেম কৰিছে নহয়, আমাক কৈছে যে অকণমান খাই লোৱাকৈ, নহ'লে মেইন ক'ৰ্চ খাবই নোৱাৰিবা। তো সেইটো কাৰণে আমি ষ্টাৰ্টাৰ ফালে গুচি আহিলোঁ। আৰু ষ্টাৰ্টাৰত প্ৰথমেতো দেখিছোঁ ফুচকা, দেখি আৰু মই ক'ত ৰখোঁ। আৰু এইফালে ফুচকা খাবলৈ লাইন পাতি আছোঁ, মই হাতটো মেলিবই পৰা নাই। আকৌ মই জেগা চেঞ্জ কৰিবলগীয়া হৈ গৈছে। মানুহজনক কৈছোঁ ইমান দূৰ হৈছে, মই ইফালৰ পৰা গৈ খামগৈ দেই বোলো দাদা। তেওঁ কৈছে আপুনি এইফালে গুচি আহক বোলে, হাতখন যদি মেলিব পৰা নাই। বা যি কি নহওক, খালোঁ ফুচকাটো। ইমান ধুনীয়া বনাইছে নহয়, জ্বলা চলাটো একো দিয়া নাই বাৰু, আৰু ভাল বনাইছে, মানে পানীটো খাবলৈ খুব ধুনীয়া হৈছিলে। তাৰপিছত বহুত আইটেম আছিলে, ধোচা পা চাওমিনৰ পা চিকেন টিক্কা। মই বাৰু নন ভেজ একোৱে খোৱা নাই, সেইকাৰণে ভেজতে যি পাইছোঁ খাইছোঁ। আৰু বেবী কৰ্ণ খালোঁ, আৰু এইফালে ফুচকা খালোঁ। এইফালে মই এতিয়া খাই আছোঁ আলু টিক্কা চাট। বাকী ধোচা নাই খোৱা, কাৰণ নহ'লে ওপৰত একো খাবলৈ নোৱাৰিম, সেইকাৰণে নাখালোঁ। অকণমানজনীয়ে খাইছে চাওমিন। আইচক্ৰীম খালোঁ কিন্তু দেই, আইচক্ৰীম দেখি মানে মোৰ খাবলৈ মন গ'ল। হাজবেণ্ডে নিদিয়ে খাবলৈ, মই জবৰদস্তি বোলো নাই, মই এটা আইচক্ৰীম খামেই বোলো, মোক দিয়া আনি, কাৰণ খাবলৈ মন গৈছে। আইচক্ৰীম দেখি ৰখি থাকিব পাৰিনে বাৰু, লাগিলে যিমানে ঠাণ্ডা হওক, খাই দিলোঁ আইচক্ৰীম এটা। আৰু ষ্টাৰ্টাৰ খাই বৈ এতিয়া আহি এনেকৈ বহি আছোঁ, কাৰণ ইমানেই ভাগৰ লাগিছে নহয় মোৰ, খাই হৈ থাকিব পৰা নাই, ভৰিটোও বিষাই গ'ল, অলপ বোলো বহি লওঁ। আৰু এইফালে হৈ গ'ল ডেক'ৰেশ্যনটো চাওকচোন, পেণ্ডেলটো ইমান ধুনীয়া, বোলো অকণমান দেখাওঁ আপোনালোকক। আৰু এতিয়া আমি আকৌ খাবলৈ গৈ আছোঁ। কুকাৰ চিটি মাৰিছে দেই গাইজ বনাওঁতে, মানে এইটো ভইচ অভাৰ দিওঁতে মই খানা বনাই আছিলোঁ। আৰু এয়া চাওক, মানুহজনে মোক ধৰি দাঙি মানে লৈ গৈ আছে, কাৰণ চিৰি বগাবলগীয়া হৈছে যে, সেইটো কাৰণে লাহে লাহে লৈ গৈছে। আৰু খানা জেগালৈ আহিলোঁ, আহি খালি মই বহিয়ে দিলোঁ, কাৰণ হাজবেণ্ডে মোৰ কাৰণে খানা লৈ আনিবগৈ। মই তাত লাইন পাতি নাথাকোঁগৈ, মোৰ ভৰিটো বিষাই গ'ল ন, অলপ টাইম হ'ল যে অহা। আৰু এয়া চবে আনি এতিয়া খাই আছে, মোৰ খানা আহি আছে। এইফালে বুঢ়ীয়ে চেপি লৈছে নেমু, তাই মানে নেমু খুব খাই বোলে, মই সেইটো কাৰণে বোলো তাই একদম নেমু চেপি লৈছে ডাঙৰ মানুহৰ নিচিনাকৈ। আহি বহি দিছোঁ জেগা চাই, এতিয়া মানে হাজবেণ্ডে আনিব গৈছে মোৰ কাৰণে, মই তাত লাইন হয়তো আৰু খাৰা হয়, যিহেতু কঁকাল বিষাই গৈ যাবগৈ ইমান টাইম ৰখি, সেইকাৰণে আনিব গৈছে প্লেটটোৰ কাৰণে। আৰু এইফালে হাজবেণ্ডে মোৰ খানা লৈ আনিলে। মই ইয়াত অকল কি খালোঁ জানেনে, বাৰ্থা অকণমান খালোঁ, আৰু পোলাও, আৰু এই ভেজিটেবলছখিনি যে দেখিছে, ব্ৰকলি, বিনছ আৰু আলু, সেইকেইটাই খালোঁ। পনীৰ এপিচ খালোঁ। আৰু এইফালে ডিজাৰ্টত মই গোলাপ জামুন অকণমান, মানে আধামান খালোঁ। বাকী আৰু কি খাম, পেট ভৰ্তি পূৰা। কেনেকুৱা লাগিলে চাওঁ, এইফালে কৈ দিয়াচোন, কেনেকুৱা লাগিলে বিয়া খাই, কৈ দিয়া। বুঢ়ী টোপনি আহি গ'ল, যাওঁ মানে। তেতিয়া আমি আহি গ'লো বিয়া খাই, এতিয়া বহুত ভাগৰ লাগিছে। নমস্কাৰ, আমি বিয়া খাই আহিলোঁ, আজি বিয়া হেৰি খাম। বিয়া খাবলৈ
ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত 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 ধন্যবাদ দেই।